কম নম্বৰ থাকক বেছি নম্বৰ থাকক আপুনি সেইবোৰ নাভাবিব কেৱল এটা কথা ভাবক আপুনি পাছ কৰিলে কেৱল আপুনিয়ে সুখী হ'ব গতিকে আপোনাৰ সুখৰ কাৰণে আপুনি ট্ৰাই কৰিব লাগিব নাম্বাৰ কেতিয়াও মেটাৰ নকৰে কিমান লাখ লাখ লৰা ছোৱালীৰ মাজৰ পৰা আপুনি পাছ কৰিছে গম পাইছেনে এই যে এসএসসি জিডিত যে আপোনালোকৰ কাটঅফতকে যে অলপ নম্বৰ আছে আপুনি যে কম নম্বৰ পাইছে এই কম নম্বৰ পাব বহু লৰা ছোৱালী মানে তৰপি থাকে এসএসসি জিডিত পাছ কৰাৰ বাবে কিমানখিনি কষ্ট কিমানখিনি পঢ়িব লাগে জানেনে কিন্তু আপুনি এই পাছ কৰা লিষ্টখনত আপোনাৰ নামটো আনিবলৈ সক্ষম হৈছে তাৰ মানে আপুনি কি বুজি পাইছে যে আপুনি বহুততকৈ ওপৰত এতিয়া যে কম নম্বৰ পোৱা কাৰণে আপুনি যে ফিজিক্যাল টেষ্ট দিব নাযাও বুলি কৈছে এইটো কিয় ভাবিছে আপোনাৰ ঘৰৰ যেটো অৱস্থা আপুনি যিমানখিনি কষ্ট কৰি এই যে সিএসএফ বিএসএফ আইটিবি সিআরপিএফ এইবোৰৰ কাৰণে যে সপোন দেখিছে এই সপোনৰ কাৰণে যে আপুনি দৌৰিছে আৰু যদি ঘৰত বহি থাকে আপোনাক মই এটা কথা কওঁ আপুনি যে পাছ কৰিছে আপোনাৰ লগত থকা লৰাজনেও সেইটো সাপোৰ্ট কৰিব পৰা নাই সেইটো একসেপ্ট কৰিব পৰা নাই কাৰণ আপোনাৰ নাম আহিছে আপুনি কোত ফেল কৰে কোত আপোনাৰ নামটো নাহে কাট অফ কেনেকে বেছি যায় সেই কথাটো ভাবি আছে কাৰণ আপোনাৰ নামটো আহিছে আৰু আপুনি ফেল কৰাটো বেলেগৰ কাৰণে এটা ভাল খবৰ হৈ উঠিব কাৰণ আপুনি পাছ কৰিছে আপোনাৰ বাহিৰে আপোনাৰ মা দেউতাৰ বাহিৰে সকলো দুখী কাৰণ আপুনি যে কিবা এটা সফল হৈছে বেলেগতকৈ ওপৰত আছে আপুনি যে এটা পৰীক্ষা পাছ কৰিব পাৰিছে সেই কাৰণে বহু লৰা ছোৱালীয়ে আপোনাক হয়তো দেখাত মাতিব পাৰে বহুতে কব কাৰোবাৰ লগত হলো কোনোবাই নহয় কব যে এসএসসি জিডিৰ 5 কিলোমিটাৰ দৌৰি পাছ কৰিব নোৱাৰে এসএসসি জিডিৰ মেডিকেল বহুত টান এসএসসি জিডিৰ ফাইনেল কাট অফ লিষ্টত নাম নাহে বহুত কাট অফ যাব হাই কাট অফ যাব লাষ্টত বহুত বেছি নাম্বাৰ বাঢ়িব ইমান নাম্বাৰহে আছে সেই কথাটো আপোনালোকে নাভাবাকে আপুনি নজনাকে বেলেগে আলোচনা কৰি আছে কিন্তু আপুনি এই যে লাখ লাখ লৰাৰ মাজত এসএসসি জিডি পাছ কৰিছে যিমানে নাম্বাৰ নাথাকক কিন্তু আপুনি যে ৰিটেন টেষ্টটো পাছ কৰিছে সেইটো এবাৰ আপুনি ভাবি বেলেগক প্ৰমাণ কৰি দিয়ক যে মোৰ চাকৰি নহলে কি হল মই পাছ কৰিছো আৰু মই ফিজিক্যাল টেষ্ট দিব যাম আৰু ফিজিক্যাল টেষ্টটো পাছ কৰি আহিম যদি কপাল ভাল তেতিয়া হলে মই চাকৰিটো পাম আপুনি মেডিকেল পাছ কৰাৰ পিছত পইণ্টত যদি নাম্বাৰ থাকি যায় তেতিয়াও চাকৰি পাব পাৰে বেলেগৰ কথাটো ভাবি নাথাকিব কাৰণ আপোনাৰ সুখত কেৱল আপুনি আৰু ঘৰৰ মানুহ সুখী আৰু আপোনাৰ সুখত ওচৰৰ সকলো মানুহ দুখী কাৰণ আপোনাৰ ভাল হোৱাটো কেৱল আপুনি আৰু আপোনাৰ মা দেউতাহে বিচাৰে বাকি আপুনি নাভাবিব যে আপোনাৰ যিমানে ভাল ফ্ৰেণ্ড নাথাকক ভাল বন্ধু নাথাকক কিয় কোনো কেতিয়াও আপোনাৰ সেই ভালটো কেতিয়াও বিচৰা নাই সেই কাৰণে মই আপোনাক বাৰে বাৰে কৈছো আপুনি নাম্বাৰটো বাদ দিয়ক কম নম্বৰ থাকক বেছি নম্বৰ থাকক সেইটো মেটাৰ নকৰে সোনকালে ফিজিক্যাল টেষ্ট হ'ব গৈ আছে আপুনি এতিয়াৰ পৰাই আৰম্ভ কৰক জানো 5 কিলোমিটাৰটো আপুনি মানুহৰ আগত আহি ক'ব পাৰে যে 19 মিনিটত কমপ্লিট কৰিছো ফাইনেল মেৰিট লিষ্টটো মাৰো গুলি কাৰণ যেতিয়া চাকৰি হ'ব লগা থাকে আপোনাৰ লাক ভাল থাকে পইণ্টটো পাব আৰু 1000 নাম্বাৰ থাকক হয়তো এতিয়া বহুতে ডাউন দিবৰ কাৰণে আপোনাক ক'ব যে ইমান নম্বৰ পাইছো মই 100 পাইছো 120 পাইছো কাট অফ 240 গৈছে লাষ্টত বাঢ়িব হয় যিয়ে নহওক কিয় কিন্তু যদি কপাল ভাল তেতিয়া হলে আপোনালোকে সেই পইণ্টটো পাব আৰু যদি আপোনালোকৰ কপাল বেয়া 1000 নাম্বাৰ থাকক 1000 আপোনালোকে ৰানিং পাছ কৰক আপোনাৰ কৰবাত নহয় কৰবাত লাগিলে ডকুমেন্টছত হলেও ওলাই আহিব সেই কাৰণে কেতিয়াও বেলেগৰ কথা নাভাবি আপুনি নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰক হয়তো ৰানিং আপোনালোকে দুদিনমান কষ্ট পাব 5 কিলোমিটাৰৰ টাইম নাহিব আপুনি ভাঙি পৰিব নালাগে কাৰণ যেতিয়া আপুনি প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰিলে আপোনাৰ অটোমেটিক্যালি ৰানিং টাইম কমি আহিব কোনো কেতিয়াও এদিনতে ডাঙৰ হোৱা নাই লাহে লাহে ডাঙৰ হৈছে গতিকে আপুনিও লাহে লাহে যদি প্ৰেক্টিস কৰে আপোনাৰ আজি 2 সেকেন্ড কমিব কালি 4 সেকেন্ড কমিব তেনেকে 1 মিনিট কমিব তেনেকে 2 মিনিট কমিব আপুনি লাহে লাহে প্ৰেক্টিস কৰি আপোনাৰ যেটো টাইমিং আছে সেইটো মিলাই লওক জানো আপুনি 5 কিলোমিটাৰ জেনেকে নহক কমপ্লিট কৰি আহি পাস কৰা স্লিপখন লগত লৈ আহিব পাৰে আৰু লাষ্টত আপুনি দেখাই দিব পাৰে যে মই এসএসসি দি ৰিটেনো পাস কৰিছো ৰানিংও পাস কৰিছো ফাইনেল মেৰিট লিষ্টত অলপৰ কাৰণে ৰৈ গৈছো কিন্তু ৰৈ নাযাবও পাৰে
কাৰণ কাট অফ কম গুচি যাব পাৰে, কোনে জানে কাট অফৰ কথা। নাম্বাৰ কম থাকিলেও যাব পাৰে, বেছি থাকিবলৈও যাব পাৰে। আৰু যোনে যোনে আপোনাক কয় যে কাট অফ বহুত বেছি যাব, সেইখিনি ল'ৰাই আপোনাৰ কেতিয়াও হোৱাটো বিচৰা নাই। কাৰণ আপুনি যে পাছ কৰিছে সেইটো হজম হোৱা নাই। সেইকাৰণে প্ৰমাণ কৰি দিয়ক যে মই ৰানিং পাছ কৰি আহিমেই, যেনেকে নহওক লাগিলে মই দুবাৰ কষ্ট কৰিম, দুবাৰ প্ৰেক্টিচ কৰিম। আৰু যেহেতু আপোনালোকে SSCGD ৰিটেন টেষ্ট পাছ কৰিলে, আপোনাৰ এটা আইডিয়া হৈ গ'ল, যদিহে মই এইবাৰ ফিজিকেল টেষ্ট পাছ কৰি মেডিকেল টেষ্টটো দিব পাৰো, কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ, আৰু মই নেক্সট বাৰ যদি SSCGDৰ পোষ্ট ওলাই মই ডাইৰেক্টলি ৰিটেন টেষ্ট পাছ কৰিব পাৰিম। কাৰণ মোৰ 100% এক্সপিৰিয়েঞ্চ আছে ৰিটেন টেষ্টৰ, ফিজিকেল টেষ্টৰ, মেডিকেল টেষ্টৰ। গতিকে আপুনি বেলেগৰ কথা ভাবাটো ইম্পৰ্টেণ্ট নে নিজৰ ঘৰৰ কথা ভাবাটো ইম্পৰ্টেণ্ট? কাৰণ আপুনি ঘৰৰ যিটো পৰিস্থিতি আছে, যিটো পৰিৱেশ, যিটো প্ৰব্লেম, সেই প্ৰব্লেমৰ কাৰণেহে আপুনি ইমানখিনি কষ্ট কৰিব লগা হৈছে। ডিফেন্সত যিকোনো ল'ৰা ছোৱালী নাযায়, এই যে কষ্ট কৰিব ৰানিং কৰিব যায়, সেইখিনি ল'ৰা ছোৱালী এনে মূৰত কিবা এটা সোমাই লৈ ৰানিং কৰিব নাযায় যে মই দেখোন ঘৰত শান্তিত খাই আছো, ঘৰত দেখোন চলি আছো। সেইটো ভাবি থকা ল'ৰা ছোৱালীয়ে কেতিয়াও ৰানিং কৰিব যাব নোৱাৰে। যদিহে মনত এটা আঘাত পাইছে, মা দেউতাৰ কষ্ট দেখা পাইছে, তেতিয়াহে ফিল্ডত নামিব। ফিল্ডত এনে নামি নাযায় যে ফিল্ডখন দেখিলে দৌৰিম, ফিল্ডখনত দৌৰি আছে কাৰণে দৌৰিম, দৌৰিব মন গৈছে কাৰণে দৌৰিম, তেনেকুৱা নহয়। কিবা এটা আপুনি সপোন দেখিছে, মা দেউতাৰ কাৰণে এটা আশা কৰিছে যে মই যিয়ে নহওক, যিমান কষ্ট হওক, মোৰ যিমানে যি নহওক কিয়, ইহঁতৰ কাৰণে মই এটা সপোন দেখিছো, এই সপোনটো সফলতালৈ মই লৈ যাম। সেইটো হিচাপত বাৰে বাৰে ফেইল কৰাৰ পিছতো আপুনি ট্ৰাই কৰি আছে, বেলেগ একো কাৰণ নাথাকে। হয়, বহুতে ঘৰৰ পৰিৱেশ ভাল হোৱাৰ লগে লগে পঢ়া শুনাত গুৰুত্ব দিব পাৰে, কিন্তু আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ বা দুখীয়া ল'ৰা ছোৱালীখিনিয়ে টকা পইচাৰ অভাৱত, ভাল স্কুল কলেজত পঢ়াৰ অভাৱত, কৰবাত এডমিশ্যন লোৱাৰ অভাৱত, সেইটো দূৰত থাকি এই ডিফেন্স লাইনটো চিলেক্ট কৰি লয়। হয়, আজিকালি দেখিয়ে বহুতে যায় যে সি ৰানিং কৰি আছে, ময়ো ৰানিং কৰিম। আগতে এনেকুৱা নাছিলে, কিন্তু এতিয়া তেনেকুৱা হৈছে। তথাপিও এই যিটো পৰিস্থিতি, সেইটো সকলোৱে এনি টাইম লাগি থাকিব নোৱাৰে। ঘৰৰ যদি পৰিৱেশ ভাল, সি হয়তো এবাৰ দৌৰিব পাৰে, কিন্তু সি বাৰে বাৰে দৌৰিব যাব নোৱাৰে ফেইল কৰাৰ পিছত। কাৰণ তেওঁৰ ঘৰৰ পৰিৱেশটো ভাল হোৱাৰ লগে লগে বেলেগ কামত গুৰুত্ব দিব পাৰে বা বেলেগ এটা কাম কৰো বুলি কৰিব পাৰে। আপোনাৰ নিচিনা, মোৰ নিচিনা মানুহে এখন দোকান দিব পাৰিব জানো? 5-6 লাখ টকা পাব জানো? 5-6 লাখ যদি থাকিলেহেঁতেন, তেতিয়াহ'লে আমি এই 30-40 হাজাৰ টকাৰ কাৰণে দৌৰিব ইমান কষ্ট কৰি ৰ'দে বৰষুণে, দেহাৰ ছাল পুৰি যায়, পানীৰ কাৰণে তৰপি থাকো, ইমান 5 কিলোমিটাৰ দৌৰিব যাব কাৰণে ৰাস্তাত ভাবো যে ৰখি যাও নেকি, ইমান অশান্তি, ইমান মানসিক প্ৰেছাৰ, তাৰ পিছতো যে কমপ্লিট কৰো। কাৰণ কি, আমাৰ এটা সপোন আছে। সেই সপোনটো কেৱল আমাৰে নহয়, আমাৰ ঘৰৰ মানুহৰ সপোন। আৰু এই ঘৰৰ মানুহৰ সপোনটোৰ লগতে আপোনাৰ সপোনটো পূৰণ হোৱাৰ কাৰণে কেৱল ঘৰৰ মানুহে কামনা কৰে। বাকী আপোনাৰ ভাল হোৱাটো কেতিয়াও ওচৰ চুবুৰীয়াই, আপোনাৰ চাৰাউণ্ডিঙে, ফ্ৰেণ্ডছে কেতিয়াও নিবিচাৰে। যোনে যিমান নকওক কিয় আপোনাক ভালকে মাতিব পাৰে, ভালকে ক'ব পাৰে, কিন্তু মনৰ পৰা যিটো আপোনাৰ প্ৰতি সফলতাৰ ভাৱ, সেইটো কেৱল ঘৰৰ মানুহৰ আৰু আপোনাৰ নিজৰ আছে। যদি আপুনি নিজৰ কাৰণে কষ্ট কৰিছে, ঘৰৰ মানুহে কষ্ট কৰিছে, তেতিয়াহ'লে বেলেগৰ কথা বাদ দিয়ক, বেলেগক প্ৰমাণ কৰিবৰ কাৰণে কোনো দৰকাৰ নাই। কিন্তু বেলেগে যে আপোনাৰ নিগেটিভ ভাবি আছে, সেই নিগেটিভটোৰ ওপৰত আপুনি এনেকুৱাকে কষ্ট কৰি দেখাওক যে মুখৰ মাত বন্ধ হৈ যাব। আপুনি চাকৰিটো পোৱাৰ পিছতো ক'ব তাৰ মেডিকেল প্ৰব্লেম আছিল, তাৰ ৰানিং প্ৰব্লেম আছিল, কেনেকে বা পাছ কৰিলে। কিন্তু কোনেও নাজানে যে আপুনি ৰ'দে বৰষুণে বহুত কষ্ট কৰিছে। কোনেও নাজানে আপুনি ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰি, মা দেউতাৰ আশীৰ্বাদ লৈ কিমান দিন ৰাতি কষ্ট কৰিছে, সেইটো কথা কোনেও নাজানে। গতিকে আপুনি বেলেগৰ কথা এতিয়াৰ পৰা বাদ দিয়ক। জিতুমণিয়ে কৈছে, আপুনি যদি কষ্ট কৰে, হয় আপোনাক কোনেও ভাল নাপায়, কিন্তু আপুনি সেই কষ্টৰে আপোনাৰ যিটো সপোন আছে, সেইটো আশা আছে, সেইটো পূৰণ কৰিব পাৰিব। বাকী মই ভিডিঅ'টো বেছি আৰু দীঘলীয়া নকৰো। আপোনালোকক মই এটা কথা কওঁ, কম নম্বৰ পালেও কথা নাই, আপুনি যে পাছ কৰিছে লাখৰ মাজত, সেইটোৱে ইম্পৰ্টেণ্ট। আৰু সেই কথাটো মনত ৰাখি আপুনি ফিজিকেল টেষ্টটো পাছ কৰি আহক। কাৰণ আপোনাৰ ফিজিকেলৰ কাৰণে নাম আহিছে, আপুনি এতিয়া ফিজিকেল টেষ্টটো পাছ কৰিব লাগে আৰু প্ৰমাণ কৰি দেখাব লাগে যে মই যেতিয়ালৈকে পাৰো মই কমপ্লিট কৰি যাম। মোৰ যদি কপাল ভাল তেতিয়াহ'লে মোৰ হৈ যাব, কপাল বেয়া হ'লে মই ৰখি যাম। কিন্তু আপুনি কষ্টখিনি কৰিবই লাগিব, কাৰণ আপোনাৰ হাৰ্ডৱৰ্কে আপোনাক সফলতালৈকে নিবই।
হয় দুদিনমান আপোনাৰ দেৰি লাগিব, কিন্তু আপুনি পাছ কৰাৰ কাৰণে আপোনাৰ যিটো সফলতা আছে বা আপোনাৰ যিটো মানে পইণ্ট আছে সেই পইণ্টটো কমপ্লিট কৰিব। নাম্বাৰ কম থাকক বেছি থাকক ডাজ নট মেটাৰ, আপুনি প্ৰেক্টিচ কৰিব লাগে আৰু আপোনাৰ যিটো আহি থকা ষ্টেপ আছে সেইটো কমপ্লিট কৰিব লাগে। বাকী বেলেগৰ কথা বাদ দিয়ক। আপোনাৰ সপোন পূৰণ হলে আপোনাৰ মা দেউতা সুখী হ'ব, আৰু আপুনি সপোন পূৰণ কৰিলে আপোনাৰ মা দেউতাৰ সপোন পূৰণ হ'ব, বেলেগৰ নহয়। গতিকে বেলেগৰ কথা ভাবি, বেলেগৰ নাম্বাৰৰ কথা ভাবি আপুনি কেতিয়াও পিছুৱাই নাহিব। আপুনি ফেইল কৰাৰ কাৰণে আপুনি মনত কেতিয়াও ভাৱ নানিব, কাট অফত নাম নাহিব বুলি কেতিয়াও মনত ভাৱ নানিব। আপুনি এটা কথাই ভাবক যে মই যদি ৰানিং পাছ কৰো তেতিয়াহ'লে মই আৰু এটা ষ্টেপ আগত থাকিম। সেই ষ্টেপটো আপুনি নিজে কমপ্লিটলি নিজে ৰিচিভ কৰিছে। গতিকে আপুনি আপোনাৰ কাৰণে কাম কৰক, আপোনাৰ মা দেউতাৰ কাৰণে কাম কৰক। আপোনাৰ সফলতা দুদিন দেৰি হলেও হ'বই। দুইবাৰ ফেইল কৰিব, তিনিবাৰ ফেইল কৰিব, চাৰিবাৰততো ফুল এক্সপিৰিয়েঞ্চ হৈ যাব। এইবাৰ আপুনি নাম্বাৰ কম পাইছে, বাকী যদি পাছ কৰি আহে অহাবাৰ নাম্বাৰ বেছি উঠাই দিব, বাকীটো আপোনাৰ কমপ্লিট হৈয়ে আছে। এবাৰ ৰানিং পাছ কৰিছে মানে আপোনাৰ আইডিয়া হৈ যাব 5 কিলোমিটাৰ কেনেকে দৌৰিব লাগে, মেডিকেল টেষ্ট কেনেকে হৈ যায়। সেইকাৰণে ভিডিঅ'টো বনাইছো। কম নম্বৰ থাকক বেছি নম্বৰ থাকক আপুনি সেইবোৰ নাভাবিব, কেৱল এটা কথা ভাবক, আপুনি পাছ কৰিলে কেৱল আপুনিহে সুখী হ'ব। গতিকে আপোনাৰ সুখৰ কাৰণে আপুনি ট্ৰাই কৰিব লাগিব। নাম্বাৰ কেতিয়াও মেটাৰ নকৰে, কেৱল আপুনি যিটো ষ্টেপ আছে সেইটো কমপ্লিট কৰিব লাগে।